মানে এতিয়া পানী অহাৰ লগে লগে যদি এইখিনি যাতে আমাৰ মানে এইখিনি আৰু এইখিনি জেগা এই দুইখিনি জেগা ভাঙিয়ে থাকে প্ৰায় হা এইখিনি ভাঙাৰ লগে লগে এই চামতা অঞ্চল গোটাই মানে ডুবি যায় হা গোটেই হলি মানে এইখিনি মানুহ বহুত অসুবিধা হৈ যায় না গতিকে এইখিনি ভাল কৰাৰ আগত সেইখিনিও ভাল কৰিব লাগিব কাৰণ এইখিনি অকল ভাল কৰিলে নহবতো কাৰণ সিফালৰ মানুহখিনিও বহুত অসুবিধা হৈ যায় বা আমাৰ অসুবিধা হয় আমি যদি দুয়ো চাইডে ভাঙি যায় আমাৰ অসুবিধা হৈ যায় দুই ঘৰ মানুহ আমি ইফালেও যাব নোৱাৰিম ইফালেও আহিব নোৱাৰো নৰলি এবাৰ আগৰবাৰ এইখিনি বয়া হৈছিল এইখিনি বয়া হওঁতে ইয়াতে আমি 3জন নাকি পশু মানুহ পৰি কিনে ইয়াতে বহুত ক্ষতিপূৰণ হৈ গৈছে কিন্তু এইবাৰ তাৰমানে সিদিনা আহিছিল আহি কিনে কিবা মানে জুখি মাখি নিছে নি কিনে সেয়াই ভাজে এতিয়া গিলি একোৱে নাই এতিয়া বাৰিষা আহিল মানে বাৰিষা এতিয়া কামখিনি কৰিব লাগে কিন্তু কামখিনি কৰিলে হ'ব আৰু এইখিনি কাম তাৰমানে এনেই মানে মাটি দি কিনে কাম কৰিলে নহ'ব কাৰণ মাটি দিয়াৰ পিছত আৰু মানে ৰাস্তাটো আৰু বনাই যোৱাৰ পিছত আৰু তাৰমানে আগৰ নিচিনাই হয় মানে এইখিনি বস্তু মানে বহি যাই থাকে সেইটো বহি যাই কিয় থাকে সেই মানে সেইখিনি মানে ইঞ্জিনিয়াৰে বা চাই কিনে কি হেৰি কৰে সেইটো সেই কৰিলে বুজি ভাল লাগিব এই ৰাস্তাটোতো আমি বহু বছৰ ধৰি ইনকে দেখা পাই আছো ৰাস্তাটো বা বানপানী আহিলে পানী দি ভাঙি যায় কিবা হৈ যায় মানুহ আৰু অসুবিধা হয় বিৰাট গাড়ী মটৰ যাব নোৱাৰে এইফালে এইটোতো এইটো আমাৰ হাপুৰৰ পৰাই নলবাৰী উঠি যায় মূলা গুচি হয় এইটোতো থাকিব আজি 15 বছৰৰ ওপৰ হ'ল এনেকে আছে কাষত নদী আছে মাজতে বনাইছিল আৰু দাবি গৈছে বাৰিষা হলে মানে অৱস্থা বেয়া পেলাই ইচ্ছা নাই হৈ পেলাই পুৰা লৈ যায় ইচ্ছা নাই এতিয়া ডিপাৰ্টমেণ্টকতো জনাই আছে কিছুমান ঠিকাদাৰে যোৱা বছৰ কাম কৰি থৈ গেলে ৰাস্তা চাস্তা পিচ কৰিলা এখনিত কৰা নাই এখনিত কৰছি কৰি পেলাই ওপৰে কৰিছে তাৰপিছত আৰু নদীত ফাট মেলছে চব এতিয়া কিবা প্ৰব্লেম হৈছে আমিতো গম নাপাওঁ এতিয়া আৰু এতিয়া গাড়ী মটৰ চলিব এতিয়া লাগে এইটো মেইন ৰাস্তা একদম নলবাৰীক গেলি যাব পাৰি এইটো ৰাস্তাই দি আমাৰ এতিয়া হেৰি আছে চন্দ্ৰমোহন পাটোৱাৰী আগপানী আমি জনাম না বেলেগ আমাৰ ফালৰ মানুহ আছে কোৱা লগা মই ইয়াতে বিশেষকে মই ইয়াতে নাথাকো না গুৱাহাটীত থাকো কেতিয়াবা আহো মই মই ইয়াতে ঘৰ পলাম পাৰো তেতিয়া এনেইতো দেখাত আমি আজি 15-16 বছৰৰ পৰা ইনকি আছে এই ৰাস্তাটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221